Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই হৰবিন্দ বৰা। ভিডিওটো আৰম্ভ কৰাৰ আগতে যোৱাকালি মই এটা ভিডিও দিছিলো এক্সামৰ লাষ্ট মিনিট টিপছ বুলি পেলাই। সেই ভিডিওটোত মই কি কৈছিলো এটা ক্লিপ আপোনালোকক দেখাই ল'ব বিচাৰিছো যে কাইলৈ যখন পেপাৰ আছে এখন কেনেকুৱা লেভেল আহিব একো ঠিক নাই। যোৱাবাৰ নিচিনা ইজি টাইপৰ আহিব পাৰে, ঠিক আছে। যোৱাবাৰ ইজি টু মডাৰেট আছিলে পেপাৰখন আৰু এইবাৰ এনেকুৱা আহিব পাৰে ইজি টু মডাৰেট, ঠিক আছে। বা তাতকৈ অলপ টান আহি যাব পাৰে বা বহুত বেছি টানো আহি যাব পাৰে, একো ঠিক নাই। তো তাক লৈ ভয় নাখাব, ঠিক আছে। বোলে পেপাৰখন বহুত হাৰ্ড আহি গ'ল, চবে পেনিক কৰিব যে ইমান টান পেপাৰ কি হ'ব এতিয়া, ইখনটো ইজি আহিছিলে, ইখন দেখোন কুৱেশ্যনে মোৰ এটেম্প হোৱা নাই, পৰা নাই। তেনেকুৱা যদি হয়ও কিবা কাৰণত ভয় নাখাব, কাৰণ পেপাৰ যদি টান আহে কেৱল আপোনাৰ কাৰণে নহয়, চবৰ কাৰণে টান আহে। যদি পেপাৰ টান আহে কাট অফ কম যাব, একদম চিম্পল কথা, ঠিক আছে। কিন্তু সেই টান পেপাৰ এখন অহাৰ কাৰণে আপুনি যদি ভাবে যে পেপাৰটো টান আহিছে মই দেখোন পৰাই নাই, কিন্তু কাট অফটো 100 + 120 এনেকুৱা যাব, গতিকে মই বেছিকৈ কৰি দিওঁ কুৱেশ্যন যি হ'ব আৰু তেতিয়া নিগেটিভ খাই পেলাই আপোনাৰ আল্টিমেটলি মাৰ্কছ কমি আহিব। চ' চালে আপোনালোকে কালি মই এইটো বনোৱা ভিডিঅ', যিসকলে কালি ভিডিঅ'টো চাইছিলে তেওঁলোকে গম পাইছে নিশ্চয় মই এইখিনি কথা কালিয়ে কৈছিলোঁ। অ'কে, মই জানো পেপাৰ যিকোনো ধৰণৰ আহিব পাৰে আৰু বিশেষকৈ এবাৰ যদি পেপাৰখন ইজি আহে নেক্সট বাৰ টান অহাৰ চান্স বহুত থাকে। ষ্টুডেণ্টক ছাৰপ্ৰাইজ দিবৰ কাৰণে সেইটো কৰা হয়। অভাৰঅল পেপাৰৰ ৰিভিউটো যদি মই কওঁ আজি পেপাৰখনৰ, তেতিয়াহ'লে আমি এক্সামিনাৰক বাৰু ডাইৰেক্টলি আমি ক'ব নোৱাৰোঁ যে এনেকুৱা পেপাৰ কিয় কাটিছে। মই সিদিনাখনো কৈছোঁ যে এক্সামিনাৰৰ সেইটো ছভাৰেণ্টি থাকে, তেওঁ কেনেকুৱা এখন পেপাৰ কাটিব আমি তেওঁক ডিক্টেট কৰিব নোৱাৰোঁ যে পেপাৰখন কেনেকুৱা হ'ব লাগে, ঠিক আছে। প্ৰথম কথা আমাৰ ষ্টুডেণ্টছৰ সেইটো কোৱা অধিকাৰ বাৰু নাই, কিন্তু তেওঁলোকে কি কৰে চবতকৈ ডাঙৰ কথাটো চিলেবাছখন, ডিটেইল চিলেবাছখন দিয়ে। আপুনি চাব APSCত হওক SSCত হওক ডিটেইল চিলেবাছ এখন দিয়ে। অ'কে, APSC যদি আমি চাওঁ এতিয়া এনফৰ্চমেণ্ট ইনস্পেক্টৰ পষ্ট ওলাইছে, আমাৰ CDPO পৰীক্ষা হৈ গ'ল, তাত এটলিষ্ট দিয়া আছে যে অসমৰ আৰ্ট এণ্ড কালচাৰ এণ্ড হিষ্ট্ৰী আহিব, ইণ্ডিয়াৰ পলিটি এণ্ড ইকনমি আহিব, তাতে জিঅ'গ্ৰাফী নাহে, গতিকে লিখা নাই তাতে। CDPO পৰীক্ষাটোৰ কথা মই কৈছোঁ। আৰু তাতে ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন নাহে, গতিকে তাতে সেইবিলাক লিখা নাই, কিন্তু আছাম হিষ্ট্ৰী কুৱেশ্যন আহিব লিখা আছে। আৰু সেইমতে কুৱেশ্যনটো পৰীক্ষা কেইদিনাখন হৈ গ'ল, CDPOৰ আহিছে। SLRCত কথাটো কি হয়, তেওঁলোকে ডিটেইল চিলেবাছ নিদিয়ে, কিবা এটা সেইটো তেওঁলোকে কৰোঁ বুলি কৰে নেকি নাজানো, ডিটেইল চিলেবাছ নিদিয়ে, GK বুলি লিখি থৈ দিয়ে, ছ'চিয়েল চায়েন্স বুলি লিখি থৈ দিয়ে। আৰু GKটো মই অলৰেডি কৈছোঁ এনিথিং আণ্ডাৰ দ্য ছান, সূৰ্যই ঢুকি পোৱালৈকে যি বস্তু আছে চব GK আণ্ডাৰত আহে, গতিকে য'ৰ মন যায় তাৰে কুৱেশ্যন দি দিয়ে। আৰু আমি একো ক'বও নোৱাৰোঁ যে চিলেবাছৰ বাহিৰত আহিছে, কাৰণ তেওঁলোকেতো চিলেবাছত GK বুলি দিছে, তাততো কোৱা নাই যে GKত অকল আছাম হিষ্ট্ৰী, আছাম পলিটি, ইণ্ডিয়ান ইকনমি, ইণ্ডিয়ান জিঅ'গ্ৰাফী এইখিনি আহিব, টয়টাৰ কথা যে নাহিব, ডৰেমন যে নাহিব, সেইবোৰ কথাটো তেওঁ কোৱা নাই। তেওঁলোকৰ মতে সেইটো এটা GK জেনেৰেল নলেজ। কিন্তু মই ক'ব পাৰোঁ যে এই পেপাৰখন যিখন আছিলে GK লেভেলটো বহুতে কৈছে যে টান আহিছে ষ্টেণ্ডাৰ্ড। টান মানে ষ্টেণ্ডাৰ্ড নহয়, ষ্টেণ্ডাৰ্ড আৰু টান দুটা বেলেগ বস্তু, ঠিক আছে। এই পৰীক্ষাত কনচেপচুৱেল বস্তু নাই। গ্ৰেজুৱেট লেভেল ষ্টুডেণ্টছখিনিয়ে পৰীক্ষা দিব, তাত পলিটিকেল চায়েন্সৰ ভাল কনচেপ্ট কুৱেশ্যন নাই, ইকনমিক্সৰ ভাল কনচেপ্ট কুৱেশ্যন নাই, হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী ভাল কনচেপ্ট কুৱেশ্যন নাই। যি আহিছে চব কুইজৰ নিচিনা, কুইজ টয়টা কোনটো মানে টয়টাৰ হেৰি ক'ত সেইটো কুইজ হয়, আহক তেনেকুৱা কুৱেশ্যন আহক, কথা নাই। কিন্তু বহুত বেছি মানে কুইজ টাইপৰ কুৱেশ্যনবিলাক দিয়া হৈছে যিবোৰ কনচেপ্টনৰ লগত বহুত বেছি ৰিলেশ্যন নাই, ঠিক আছে। প্ৰথম মোৰ কথা সেইটো। তথাপিও মই কওঁ আপোনালোকক একো আপোনালোকে পেনিক হ'ব লগা নাই, ভয় খাব লগা নাই, কাৰণ পেপাৰখন টান আহিছে। আৰু মই অলৰেডি কৈছোঁ যে পেপাৰ টান আহিলে কাট অফ কম যাব। আৰু আমি আজি যিটো পল কৰিছোঁ আমাৰ টেলিগ্ৰামত আৰু ইউটিউবত, এতিয়ালৈকে 5000 মান মানুহে তাতে পাৰ্টিচিপেট কৰিছে, মই সেইটোৱে দেখা পাইছোঁ যে কাট অফটো কম যাব। আৰু সেইটো পৰীক্ষা পেপাৰখন দেখি পেলাই গম পাইছিলোঁ যে কাট অফটো কম যোৱাৰ অবভিয়াছলি চান্স আছে, ঠিক আছে। আৰু যিমানখিনি ষ্টুডেণ্টছৰ লগত কথা পাতিলোঁ বহুত ভাল ভাল ষ্টুডেণ্ট, মই নিজে যাক গাইডো কৰিছিলোঁ, যোন কণ্টিনিউৱাছলি পঢ়ি আছিলে এবছৰ 1.5 বছৰৰ পৰা, ভাল ষ্টুডেণ্ট হয়, মেট্ৰিক হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰা ভাল ষ্টুডেণ্ট, ঠিক আছে। তেনেকুৱা ষ্টুডেণ্ট যোন মেথছত ভাল হয়, ইংলিছত ভাল হয়, GKত ভাল হয়, তেনেকুৱা ষ্টুডেণ্ট চবৰে লগত কথা পাতিছোঁ। বহুত চিনাকি আছে মোৰ, যোন কোনোবা ইঞ্জিনিয়াৰ হয় বহুত কেইজন, তেনেকুৱাও আছে। ভাল চোকা থাকে ইঞ্জিনিয়াৰখিনি, সাধাৰণতে ছায়েন্স বেকগ্ৰাউণ্ডৰখিনি মেথছত ভাল থাকে। তো তেনেকুৱা বহুতখিনি মানুহৰ লগত মই কথা পাতিছোঁ। আৰু কথা পাতি পেলাই সকলো ক্ষেত্ৰত সেইটোৱে প্ৰব্লেম পাইছোঁ যে পেপাৰখন লেংদি আছিলে, বহুত দীঘল আছিলে। আৰু মিক্স কৰি যিহেতু দিছে ইটোৰ পিছত সিটো কুৱেশ্যন, মানে GK এটা, ৰিজনিং এটা, মেথছৰ এটা, এনেকৈ দিয়াৰ কাৰণে মানে বাৰে বাৰে মাইণ্ডটো ডাইভাৰ্ট হৈ আছে। এতিয়া GK পালোঁ, আকৌ পটককৈ মেথছ পালোঁ, আকৌ পটককৈ ৰিজনিং, আকৌ ইংলিছ সোমাই দিছে মাজত। এইবিলাক হৈ থকাৰ কাৰণে তেওঁলোকৰ কি হৈছে, মানে মাইণ্ডটো ডাইভাৰ্ট হৈছে বাৰে বাৰে, ফলত স্পীড কৰিব পৰা নাই কুৱেশ্যন পেপাৰখন। যদি GK থাকে আমি টাৰ্গেট ল'ব পাৰোঁ যে 60টা GK মই 15 মিনিটত কৰি দিম, এনেকুৱা এটা টাৰ্গেট ল'ব পাৰি। কিন্তু মিক্স কৰি দিলে সেইটো ল'ব নোৱাৰি। তো এই গোটেইবিলাক বস্তু চাই পেলাই আৰু যিখিনি ভাল ভাল ষ্টুডেণ্টৰ লগত মই কথা পাতিছোঁ তাৰ ওপৰত ভিত্তি কৰিলে ক'ব পাৰোঁ যে কাট অফ কম যাব, যিটো পেপাৰখন দেখাৰ পিছতেই গম পাইছিলোঁ অলৰেডি। আৰু সেইটো এতিয়াও মই কনফাৰ্ম কৰিব পাৰোঁ যে কাট অফ কম যাব, যোৱাবাৰতকৈতো কম যাবই, এইটো খাটাং, আৰু তাতকৈ বহুত বেছি কমো যাব পাৰে। তো সেই হিচাপত আমি যিটো পল কৰিছিলোঁ, সেই পলটোৰ হিচাপত এনেকুৱা এটা ডাটা আমি দেখিবলৈ পাইছোঁ। এই ডাটা যদি চাওঁ আমি ইয়াতে দেখিম যে আটাইতকৈ হাই যিডাল গ্ৰাফ আছে, আটাইতকৈ ওপৰলৈ যোৱা যিটো ৰেঞ্জ আছে, সেইটো হৈছে আমাৰ 90 to 80 ৰেঞ্জৰ ভিতৰত আছে। এতিয়া এইটো এটা আমাৰ কি হয়, 90 to 100ৰ ভিতৰত আছে। এতিয়া আমাৰ এইটো এটা কি হয়, চাইণ্টিফিক মেথড, ষ্টেটিষ্টিকেল এটা মেথড হয়, যিটো মেথডৰ জৰিয়তে আমি ক'ব পাৰোঁ যে এনেকুৱা য'ত হায়েষ্ট যায় তাতেই কাট অফটো থাকে। আৰু এইডালটো বহুত হাই গৈছে, বাকী দুডালৰ ওচৰে পাজৰেও নাই, ঠিক আছে। গতিকে মই ক'ব পাৰোঁ যে 90 to 100ৰ ভিতৰত জেনেৰেলৰ কাট অফ থাকিব। অ'কে, মই কি কৈছোঁ, মই এটা বহুত বেছি ছেকশ্যন ৱাইজ কাট অফ বা কিবা এতিয়াই বনাব বিচৰা নাই। অ'কে, কিন্তু এইটো এটা ষ্টেটিষ্টিকেল ফৰ্মুলা হয়।
এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি পেলাই কাট অফ যায় এই গ্ৰাফডাল য'ত আটাইতকৈ হাইষ্ট যায় কাট অফটো তাৰ ভিতৰতেই থাকে আমি যিকোনো পৰীক্ষাৰ ক্ষেত্ৰতে সেইটো চাব পাৰোঁ ঠিক আছে তো ইয়াতে যিহেতু 90 to 100 হৈছে মই ক'ম যে জেনেৰেলৰ কাৰণে 90 to 100 ৰ ভিতৰত কাট অফ থাকিব আৰু বাকীখিনি মানুহৰ কাৰণে 80 তকৈ কম জেনেৰেল আৰু OBC কথা কৈছোঁ এইটো বাকী যিসকল SC ST আছে তেওঁলোকৰ কাৰণে ইয়াতকৈও কম কাট অফ যাব 80 কেও কম কাট অফ যাব পাৰে ৰিটেন পৰীক্ষাৰ ক্ষেত্ৰত বাকী ফাইনেলত সিলেকশ্যন হ'ব লাগিলে নিশ্চয় আপোনালোকৰ অকণমান বেছি মাৰ্কছ লাগিব তো কাট অফৰ কথা এতিয়ালৈকে মই যিটো ক'লোঁ মই যি দেখালোঁ আপোনালোকক এইটো এটা মই কোৱা কথা নহয় ঠিক আছে কাট অফটো আপুনি বহুতে আইডিয়া কৰি পেলাই দিয়ে যে মোৰ হিচাপত এইটো হ'ব কিন্তু এইটো ইয়াত মোৰ হিচাপ নাই ইয়াত ডাটাক লৈ পেলাই কথা ষ্টেটিষ্টিক্সক লৈ পেলাই কথা ইয়াতে তাৰ ওপৰত ভিত্তি কৰি আমি দেখা পাওঁ যে জেনেৰেলৰ ক্ষেত্ৰত মই ক'ম OBC ক্ষেত্ৰত জেনেৰেলৰ ক্ষেত্ৰত 90 to 100 ৰ মাজত থাকিব ৰিটেনৰ পৰীক্ষা পাছ কৰিবলৈ কাট অফ আৰু বাকীখিনি ক্ষেত্ৰত 80 তকৈ অলপ কম পালে বহুতৰ হয়তো সিলেকশ্যন হৈ যাব নিগেটিভ মাৰ্কিঙো যিহেতু আছিলে বহুতখিনি নিগেটিভ হ'বই হ'ব নিশ্চয় তো সেইটো হ'ল মোৰ ফালৰ পৰা কথা এতিয়া মই কি ক'লোঁ যে ৰিটেনত পাছ কৰিব হ'লে আপোনালোকৰ এইটো ৰেঞ্জত থাকিব জেনেৰেল OBC হ'লে আপোনালোকে 90 প্লাছ তেনেকুৱা যিখিনি আছে তেওঁলোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব নেক্সট লেভেল অফ পৰীক্ষাৰ কাৰণে আৰু যদি আপোনালোক SC বা ST হয় তেতিয়াহ'লে 80 প্লাছ পালেও মোৰ হিচাপত বহুতৰটো মোৰ ST হিলছৰ মোৰ লাগে তাতকৈ কম যাব 80তকৈ কম যাব ঠিক আছে তো সেইখিনি মানুহে 80তকৈ প্লাছ যদি পাই আছে তেতিয়াহ'লে আপোনালোকে নেক্সট লেভেল পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক আৰু যদি আপুনি একদম এটা বাউণ্ডেৰীত পাই আছে বোলে 80 পাইছোঁ মই কিবাকৈ বা মানে SC ST ক্ষেত্ৰত কৈছোঁ বা জেনেৰেল OBC হ'লে মই কিবাকৈ 90 95 পাই আছোঁ এনেকুৱা যদি আপোনালোকৰ হৈছে তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰ টেষ্ট যিটো নেক্সট হ'ব যোৱাবাৰটো কম্পিউটাৰ টেষ্টেই হৈছিলে তো কম্পিউটাৰ টেষ্টে এবাৰ হ'ব নিশ্চয় সেই পৰীক্ষাটোৰ কাৰণে আপোনালোকে ফুল্লি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক এতিয়াৰ পৰা 10 মে'ত এপইণ্টমেণ্ট দিম বুলি এদিন CM এ কৈছিলে ঠিক আছে 10 মে'ত চৰকাৰৰ 1 বছৰ হয় 10 মে'ত শপত গ্ৰহণ কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই 2021 গতিকে 10 মে'ত প্ৰতি বছৰে চৰকাৰৰ বৰ্ষপূৰ্তি হয় তো সেইদিনাখনে দিয়া তেওঁলোকে টাৰ্গেট লৈছে যদি 10 মে'ত দিয়ে এইখিনি সময়ৰ ভিতৰতে গোটেই প্ৰচেছ কমপ্লিট কৰিব লাগিব আৰু গোটেই প্ৰচেছ কমপ্লিট কৰা মানে ৰিজাল্ট হয়তো বেছি দেৰি নকৰিব সোনকালে দিব তাৰপিছত কম্পিউটাৰ টেষ্টটো যিহেতু পাতিব লাগিব আৰু তেনে ক্ষেত্ৰত মই ক'ম আপোনালোকে যিসকলে বৰ্ডাৰত আছে মাৰ্কছ কম পাইছে 95 সেইখিনিক বিশেষকৈ কৈছোঁ বাকী সকলোৱে কৰিব লাগিব কম্পিউটাৰ টেষ্টৰ প্ৰিপাৰেশ্যন যিখিনি বৰ্ডাৰত আছে তেওঁলোকে বেছি ভাল কৰিব লাগিব গৈ কম্পিউটাৰ টেষ্টত যাতে কম্পিউটাৰ টেষ্টত 25ৰ ভিতৰত তেওঁলোকে 20 প্লাছ পায় তেতিয়া তেওঁলোকৰ এই নম্বৰটোৰ লগত যোগ হৈ পেলাই ফাইনেলি টোটেল মাৰ্কছটো বাঢ়ি যাব আৰু ৰিজাল্টটো আমাৰ ফাইনেল সিলেকশ্যনটো টোটেল মাৰ্কছৰ ওপৰত হয় ইয়াতে কিমান পালে ৰিটেনত আৰু কম্পিউটাৰত কিমান পালে তো কোনোবাই যদি ইয়াতে কম পাইছে কম্পিউটাৰত যদি বঢ়াই ল'ব পাৰে কিবাকৈ তেতিয়াহ'লে ভাল হৈ যাব ঠিক আছে তো এইখিনি কথা আৰু মই সিদিনাখন 15 তাৰিখৰ দিনাখনে আমি এটা কোৰ্চ লঞ্চো কৰিছিলোঁ কম্পিউটাৰ টেষ্টৰ কাৰণে তো আপোনালোকে যদি ভাবে যে কোৰ্চ লৈ পেলাই চাব লাগে কম্পিউটাৰখিনি শিকিব লাগে তেতিয়াহ'লে আমাৰ কোৰ্চটো ল'ব পাৰে আমি আমাৰ এটা এপো বনাইছিলোঁ তাতে আমাৰ কোৰ্চটো লাইভ হৈ আছে আপোনালোকে কোৰ্চত কি পাব মই এবাৰ দেখাই দিছোঁ আমাৰ যিটো কোৰ্চ আছিলে সেই কোৰ্চটোত আপোনালোকে এখন বেনাৰখন দেখিবলৈ পাইছে ইয়াতে লিখাই আছে আমাৰ যোৱাবাৰ যিখন সিলেবাছ দিছিলে স্কিল টেষ্টৰ কাৰণে সেই গোটেইখন সিলেবাছ ফ'ল' কৰি পেলাই বনোৱা হৈছে আৰু সেই সিলেবাছখনত বেলেগ কিবা নহয় আমাৰ ৱৰ্ড এক্সেল আৰু পাৱাৰ পইণ্ট মাইক্ৰ'ছফ্ট ৱৰ্ডৰ এক্সেলৰ আৰু পাৱাৰ পইণ্টৰ তাৰে এটা কুৱেশ্যন আহিছিলে ঠিক আছে 3টা কুৱেশ্যন আহিছিলে আমি সেইটো সলভ কৰিব লাগিছিলে কম্পিউটাৰ টেষ্টত যিবিলাক চেণ্টাৰ আছিলে তাত গৈ পেলাই কম্পিউটাৰত বহি পেলাই তো সেইখিনি এক্সপিৰিয়েঞ্চ মোৰ আছে মই সেইখিনিক লৈ পেলাই গাইড কৰিম আপোনালোকক আৰু লগতে ইয়াতে আমি বহুতখিনি ফিচাৰ্ছ দিছোঁ যে আমি মক টেষ্ট সলভ কৰাম ভিডিঅ' সলিউশ্যন থাকিব ঠিক আছে প্ৰেক্টিছ ছেট দিয়া হ'ব প্ৰেক্টিছ কৰিবৰ কাৰণে মেক্সিমাম যাতে প্ৰেক্টিছ কৰিব পাৰে আৰু PYQ যোৱাবাৰ যিবিলাক কুৱেশ্যন আহিছিলে কেইবাটাও শিফ্টত পৰীক্ষা হৈছিলে সেই শিফ্টৰ কুৱেশ্যনবিলাক আমি ডিছকাছ কৰিম আমি অলৰেডি ইউটিউবত 2টা ভিডিঅ' আপলোড কৰিছোঁ এটা ভিডিঅ' এক্সেলক PPTক লৈ পেলাই আৰু এটা ভিডিঅ' ৱৰ্ডক লৈ পেলাই যোৱাবাৰ যেনেকুৱা কুৱেশ্যন আহিছিলে একদম তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে ভিডিঅ'ত কৈ পেলাই আমাৰ চাব পাৰিব ইয়াতে চেনেলতে তাতে আমি আপলোড কৰিছোঁ কেনেকুৱাকৈ কৰা হৈছে তো আপোনালোকে গোটেইখিনি বস্তু পাব আৰু আমি টাৰ্গেট কৰিম যে যিসকলৰ এটলিষ্ট পৰীক্ষাটো ঠিক ঠাক গৈছে ভাল হৈছে সেইখিনি মানুহ আমাৰ তাতে যদি কম্পিউটাৰ টেষ্টত যিখিনি আহিব আমি তেওঁলোকক চেষ্টা কৰিম যাতে তেওঁলোক সিলেকশ্যনৰ পৰা ৰৈ যাব লগা নহয় কোনো কাৰণত কম্পিউটাৰ টেষ্টত যিমান পাৰি মেক্সিমাম হেল্প কৰিবলৈ চেষ্টা কৰিম তো আপোনালোকে কেনেকৈ ল'ব পাৰিব যদি সেইটো জানিব বিচাৰে আমাৰ ইয়াতে পিন কমেণ্টত আৰু ডেছক্ৰিপশ্যনত ঠিক আছে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ এপ ডাউনলোডৰ কাৰণে লিংক দিয়া থাকিব আৰু আপোনালোকে ইয়াতে মই ভিডিঅ'টো লগাই দিছোঁ যে কোৰ্চটো কেনেকৈ ল'ব লাগে এপ ডাউনলোড কৰাৰ পিছত সেইখিনিও এবাৰ আপোনালোকে চাই ল'ব পাৰিব তেনেকৈ ল'ব পাৰিব এইটো লিংকটো আমাৰ টেলিগ্ৰামতো শ্বেয়াৰ কৰা আছে মই টেলিগ্ৰামৰ পৰা লৈছোঁ এই যিটো লিংক আছে এইটোত মই ক্লিক কৰি দিছোঁ এনেকৈ আপোনালোকে যেতিয়া লিংকটো পাব আমাৰ কমেণ্ট ছেকশ্যনত তেতিয়া তাতে ক্লিক কৰি দিব আৰু এনেকৈ প্ৰি ষ্টাডি এপটো ওলাব এইটোৱে মই এতিয়া অলৰেডি ইনষ্টল কৰা আছে সেইকাৰণে আনইনষ্টল বা অ'পেন বুলি ওলাইছে তো মই ইনষ্টল কৰা আছে অলৰেডি মই এতিয়া গৈ পেলাই ইয়াতে খুলি ল'ম এইটো আমাৰ এপটো ইয়াতে ডাউনলোড হৈ আছে তো মই ক্লিক কৰি পেলাই এপটো খুলি ল'ম খোলাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব লগইন কৰিলে আপোনালোকে তলত যে আছে ইউজ এনাডাৰ মেথড বুলি এই অৰ দি পেলাই তাত ক্লিক কৰি পেলাই মই এতিয়া এজন ষ্টুডেণ্টৰ কেনেকৈ হয় সেইটো কৰি পেলাই আপোনালোকক দেখাই দিম ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ ফোন নাম্বাৰটো লিখিব লাগিব তাতে এটা OTP আহিব তাৰমানে চ' মই ইয়াতে এজন ষ্টুডেণ্টৰ এটা নাম্বাৰ লিখি ল'লোঁ তাৰপিছত প্ৰচিড ছিকিউৰলি ইয়াতে ক্লিক কৰি দিলোঁ এতিয়া OTP এটা আপোনাৰ ফোনত আহিব মোৰ তাতো আহিব চ' মোৰ তাত OTPটো আহিছে 8068 এইটো মই লিখিলোঁ লিখি পেলাই আপোনালোকে ভেৰিফাই OTP কৰিব ওকে ইয়াতে ভেৰিফাই OTP কৰি দিব তেতিয়া আপোনালোকে তাৰপিছত নিজৰ নাম ইয়াতে লিখিব লাগিব আৰু ইমেইল নিদিলেও নামটো দিব পাৰে ইয়াতে ওকে মই ইয়াতে ষ্টুডেণ্টৰ নামটো দি দিছোঁ দি দিয়াৰ পিছত এতিয়া
লেটছ গেট ষ্টাৰ্টেড ইয়াত ক্লিক কৰিলে আপোনালোকে এপটোত লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপোনালোকে এনেকৈ পেজ ওলাব, ঠিক আছে। ইয়াতে আমাৰ মক টেষ্টটো দিয়া আছে, অ'কে। এই বস্তুটো চাব আপোনালোকে, এইটো স্কিল টেষ্ট যিটো দিয়া আছে আমাৰ, এই পোষ্টাৰখন চাব। ইয়াতে আপোনালোকৰ বাই নাও বুলি আহিছে, কিন্তু আপোনালোকৰ গেট দিছ কোৰ্চ বা আই এম ইণ্টাৰেষ্টেড বুলি আহিব পাৰে, ঠিক আছে। বা বাই নাও বুলি আহিলেও আপোনালোকে কোৰ্চটোত ক্লিক কৰি দিব এবাৰ। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এইটো ওলাব ন কোৰ্চটো গোটেই এইটো। ইয়াতে এইটো ভিডিঅ' ফ্ৰীকৈও দিয়া আছে, আপোনালোকে চাব পাৰিব কেনেকুৱা হয় পঢ়া হৈছে, সেইটো চাব পাৰিব। ডিটেইলছ কোৰ্চটো ইয়াতে আছে। আৰু তললৈ আপোনালোকে যদি আহে তেতিয়াহ'লে এই তলত দেখিব এইটো, ইয়াতে আই এম ইণ্টাৰেষ্টেড বুলি এটা বাটন আছে, আপোনালোকে আই এম ইণ্টাৰেষ্টেডটোত ক্লিক কৰি দিব, অ'কে। আই এম ইণ্টাৰেষ্টেড ক্লিক কৰাৰ পিছত আপোনালোকৰ ছাকচেছ বুলি আহিব, অ'কে। ছাকচেছ বুলি অহাৰ পিছত আপোনালোকৰ যিটো ফোন নাম্বাৰ দি লগইন কৰিছিলে এপত, এতিয়া অ' টি পি যে আহিছিলে, সেই ফোন নাম্বাৰটোত আপোনালোকে হোৱাটছএপ যদি আছে হোৱাটছএপত এটা মেছেজ যাব, আৰু নহ'লে টেক্সট মেছেজ এটা যাব, বা টেক্সট মেছেজ যাব হোৱাটছএপতো যাব। তো মোৰ এই ফোনটোৰ নাম্বাৰ দিয়া আছিলে, ইয়াতে মোৰ এইটো এটা মেছেজ আহি গৈছে। এইটো এতিয়া মই কৈছোঁ এটা মেছেজ আহি গৈছে, এই মেছেজটো আপোনালোকে খুলি পেলাই ইয়াতে এটা লিংক আহিছে, এই লিংকটো যিটো আহিছে এই লিংকটোত ক্লিক কৰিব আপোনালোকে পে'মেণ্ট কৰিবৰ কাৰণে। এইটো ইয়াত আপোনালোকে ক্ৰমেদি খুলি দিব, ঠিক আছে। তো ক্ৰমত গৈ খোলাৰ পিছত এনেকৈ আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব, ঠিক আছে। যদি আপোনালোকৰ এই লিংকটো পে'মেণ্ট কৰা লিংকটো নাহে ন, তেতিয়া আপোনালোকে আই এম ইণ্টাৰেষ্টেডটো যে আছে মোবাইলত আৰু এবাৰ টিপি দিব, আকৌ এবাৰ দিব, তেতিয়া আহি যাব, ঠিক আছে। এবাৰ যদি নাহে দুবাৰ দিব, আহি যাব, অ'কে। এতিয়া আপোনালোকে পে'মেণ্ট কৰিব লাগিব। কেনেকৈ পে'মেণ্ট কৰিব এইটো মোবাইলত? ইয়াতে UPI আছে, এইটো তললৈ কাৰ্ড অপশ্যনো আছে, ইয়াতে দেখিছে আপোনালোকে এইটো কাৰ্ড অপশ্যন আছে, কাৰ্ড পে'মেণ্টটো কৰিব আপোনালোকে পাৰে, ঠিক আছে। মই গুগল পে' দি ডাইৰেক্ট কৰিম, সেইটো চবতছে ইজি হয়। ইয়াতে গুগল পে' UPI গুগল পে' আছে, এইটো তাতে দি পেলাই কৰিম মই। ইয়াতে ক্লিক কৰিলোঁ, ঠিক আছে। তাৰপাছত পে' নাও তলত যিটো আছে তাত ক্লিক কৰি পেলাই পে' নাওত গ'লে আপোনালোকে এতিয়া গুগল পে'টো খোল খাই যাব আপোনালোকৰ। তো গুগল পে'টো খুলিব লাগিব। তো মই গুগল পে'টো মই পাছৱৰ্ড মাৰি পেলাই খুলি ল'লোঁ। এতিয়া ইয়াতে গুগল পে' কৰিব চবেই নিশ্চয় জানে, আৰু নিজৰ যিটো পিন থাকে এইটো 6 ডিজিট পিনটো মাৰি পেলাই কৰিব লাগিব, অ'কে। মই পিনটো মাৰিলোঁ, পিনটো মাৰি পেলাই য়েছ কৰি দিয়াৰ লগে লগে ইয়াতে পে'মেণ্টটো হৈ যাব। এইটো পে'মেণ্টটো ইয়াতে হৈ গ'ল। পে'মেণ্টটো হোৱাৰ লগে লগে আপোনালোকে আপোনালোকৰ এপটোত আকৌ আহিব, অ'কে। ইয়াতে ফ্ৰী পে'মেণ্ট বুলি দেখাব, আপোনালোকে ইয়াতে এনেকৈ ছাকচেছফুলো দেখাই দিব। তো আপোনালোকেতো এটা মোবাইলৰ পৰাই কৰিব। তাৰপিছত যদি আপোনালোকে এবাৰ বেক কৰিব, ঠিক আছে, এপটো বন্ধ কৰি দিব বা ৰিফ্ৰেছ কৰি দিব। কৰাৰ পিছত আপোনালোকে ইয়াতে কোৰ্চেছত গ'লে এইটো স্কিল টেষ্টটো দেখা পাইছে। এতিয়া যদি এইটো খুলিব, এতিয়া এবাৰ ইয়াতে কি হ'ব আপোনালোকৰ এই যিটো আই এম ইণ্টাৰেষ্টেড বাটনটো বা বাই নাও বুলি নাহে, এতিয়া ডাইৰেক্ট আপোনালোকে কণ্টেণ্টবোৰ চাব পাৰিব। কেনেকৈ চাব? ওপৰত যাব, অভাৰভিউ আছে, কণ্টেণ্ট, লাইভ ক্লাছ এইবোৰ আছে। কণ্টেণ্টত ক্লিক কৰিব আপোনালোকে। ইয়াতে আপোনালোকৰ ইণ্ট্ৰডাকশ্যন, ৱৰ্ড, এক্সেল এনেকৈ গোটেই ফল্ডাৰ বনোৱা আছে। ইয়াতে চিলেবাছ দিয়া আছে, আপোনালোকৰ চিলেবাছটো দিয়া আছে, আৰু কোৰ্চ ডিটেইলছখিনি ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকে তলত যিটো MS Word, Microsoft Word আছে, ইয়াতে গ'লে আপোনালোকে দেখিব এইবিলাক, ঠিক আছে। ভিডিঅ' এটা ইণ্ট্ৰডাকশ্যন ভিডিঅ' দিয়া আছে, এইটো ভিডিঅ'টো ফ্ৰীকৈও দিয়া আছে, আপোনালোকে চাব পাৰে কেনেকুৱা হয় ক্লাছৰ কোৱালিটি। তাৰপিছত লেকচাৰ 1, 2, 3, 4কে এইটো একদম বেছিক এটা ভিডিঅ', ইয়াতে ডিছকাছ কৰা আছে, চিলেবাছ কি আছিলে, কেনেকুৱা কুৱেশ্যন আহিব পাৰে, এইবিলাক কথা ডিছকাছ কৰা হৈছে। বাকী এইবোৰ ভিডিঅ' লেকচাৰবোৰ দিয়া আছে, ইয়াতে 7টা লেকচাৰ দিয়া হৈছে, টোটেল 10টামান লেকচাৰত আমাৰ গোটেই ৱৰ্ডৰ এইখিনি শেষ হৈ যাব। তাৰপিছত 2টা প্ৰেক্টিছ লেকচাৰো দিয়া হ'ব, ভিডিঅ' আকাৰে বুজাই দিয়া হ'ব, কুৱেশ্যন দি পেলাই কেনেকৈ ৱৰ্ডৰ ওপৰত কুৱেশ্যন আহে আৰু ছল্ভ কেনেকৈ কৰিব লাগে সেয়াও দেখাই দিয়া হ'ব, আপোনালোকে গৈ পেলাই চাব পাৰিব, অ'কে। চ' এইখিনি আছিলে কেনেকৈ কৰিব লাগে। এপটো আপোনালোকে ডাউনলোড কৰি ল'ব এবাৰ। আমি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ এপটো। ডাউনলোডখিনি হ'লে ভাল লাগিব আমাৰো দেখি, যদি ডাউনলোডবিলাক হয়। আৰু কোৰ্চ ল'লেও নল'লেও ডাউনলোড কৰিব। কিবা প্ৰব্লেম পালে পোষ্টাৰখনত এটা নাম্বাৰ দিয়া আছিলে, তাতে হোৱাটছএপ মেছেজ কৰিলে আপোনালোকক মেছেজ ৰিপ্লাই কৰি পেলাই ছল্ভ কৰি দিব। আজিলৈতো ভিডিঅ'ত ইমানেই। আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।